যেহেতু কানাই কোলাত লোৱা বা অন্যান্য ইটো সিটো নিয়মৰ আগত নাম প্ৰসংগ কৰি লৈ পেলাই এয়া আইসকলে খোৱা বোৱাত লাগিছে। যিহেতু খাই বৈ লৈ উঠাৰ পাছতহে সেই নিয়মখিনি কৰে, নহ'লে চোৱা যিহেতু কইনাজনীৰ চোৱা এটা থাকে নহয় জানো, সেই চোৱাটোৰ কাৰণে মানে আগতীয়াকৈ কইনা সজাই কৰি নলয় আৰু যিহেতু সমাজতো সজায় অকণমান, তাৰ কাৰণে মানে এনেকৈ খুৱাই বোৱাই আজৰি কৰি লোৱা গ'ল। তাৰপিছতে খাই বৈ লৈ উঠাৰ পাছতহে মানে আমাৰ আইসকলৰ নিয়ম নীতিখিনি আগবাঢ়িব। আৰু এতিয়া এয়া দেখিছেনে ধুনীয়াকৈ কনাই কোলাত লোৱাৰ মানে প্ৰথম নিয়মটো মোকে কৰিবলৈ দিলে। যিহেতু মই দুটা ল'ৰা সন্তান জন্ম দিছোঁ আৰু যাৰ মোৰ ছোৱালী নাই, সেইকাৰণে হয়তো দুখো লাগিছে, কোনোবা সময়ত আৱেগিক হৈ গৈছোঁ আৰু কান্দিছোঁ সেই মুহূৰ্তত। তথাপিতো যি কি নহওক, তাইক এনেকৈ প্ৰথম কানাই কোলাত ল'বলৈ দিয়াৰ কাৰণে মনটো ভালো লাগিছিল। আৰু এইফালে কানাই কোলাত লোৱাৰ যিমানবোৰ নিয়ম নীতি সকলোবোৰ কৰিছে আৰু কি ক'ম, একদম মানে গাত পানী ঢালিছে, পিঠাগুড়ি সানিছে, সেন্দুৰ সানিছে, এইবোৰ নিয়ম নীতি কৰি মেলি লৈ আকৌ অকণমান কইনাক কিবা কানাই কোলাত লোৱা মাকক নচুৱাই, যিহেতু বৰমাক বুলিলে মাকেই হয় নহয় জানো, গতিকে মানে বৰমাকক আগেই ল'বলৈ দিয়ে আমাৰ এইফালে কানাই কোলাত। আৰু সেইকাৰণে মানে কানাই কোলাত লোৱা নিয়মখিনি মই কৰি মেলি লওঁতেই একদম মানে সকলোৱে পূৰা হাঁহি আছে। মোক যে একে পিঠাগুড়ি দি সেন্দুৰ সানি মানে পূৰা সজাই দিলে আৰু ময়ো কিবা এটা দিছিলোঁ তাইক, সেইটো মানে মই ভৰিত ধুনীয়াকৈ পিন্ধাই দিছোঁ। আৰু পিন্ধাই দিয়াৰ পাছত মানে এনেকৈ এয়া দেখিছেনে আইগৰাকী আহিছে যে মোক ধুনীয়াকৈ মানে একে পিয়াখন আঁতৰাই দিব, চাবচোন পিয়াখন আঁতৰাই দিয়াৰ পিছত মই ধপকৈ মানে পৰি যাওঁ। সেইকাৰণে সেইখিনি সময়ৰ কাৰণে মানে একদম এই দেখিছেনে মই সেইখিনি মানে একদম জমনি আৰু কি ক'ম, তুলনি বিয়া হ'লে এইখিনিয়ে আমাৰ মেইন হয়। সেইকাৰণে মানে আইসকলে এইখিনিহঁত কৰেই। আৰু কাৰ কাৰ ফালে এনেকুৱা নিয়মবোৰ আছে জনাবচোন, বহুত বেছি ভালো লাগিছে নিয়মখিনিৰ কাৰণে। আৰু প্ৰথম অভিজ্ঞতা এনেকৈ, যিহেতু মোৰ ছোৱালী নাই তথাপিতো তাইকে এনেকৈ কৰিব দিলে। আৰু আইসকলে অলপ নচুৱাইছে দেই, যিহেতু নাচিব লাগে বোলে, নহ'লে কিবা জীয়াৰী দি বিয়া দিয়াৰ পিছত হেনো ল'ৰা ছোৱালী হ'লে বোলে বেঙা বোবা হয়, এইটো এটা কোৱাৰ কথা আৰু কিমান দূৰ সত্য নাজানো। তথাপিতো যিখিনি নিয়ম কৰিব দিছে সকলোখিনিয়ে পালন কৰিছোঁ। কৰি লৈ পেলাই মই উঠি আহিলোঁ। তাৰপিছতে আকৌ মাকে গৈ মাকৰ নিয়মখিনি মানে কৰিছে, যিহেতু মোৰ পিছতে মাকে কৰিছে, মাকৰো অধিকাৰ আছে দিয়কচোন, মাকে যিহেতু জন্ম দিছে নহয় জানো, সেইকাৰণে মাকে নিয়মখিনি কৰি মেলি লোৱাৰ পাছত তেতিয়া আইসকলৰ গোটেই কামখিনি মানে শেষ হ'ব আৰু লগতে আইসকল তেতিয়া ঘৰা ঘৰি যাব পাৰিব। আৰু এতিয়া আইসকল যোৱাৰ পিছত এতিয়া সন্ধিয়া সময় হৈছে, যিহেতু মানুহ অহা আৰম্ভ হৈ গ'ল আৰু প্ৰায় সংখ্যক মানুহ খাই বৈ গৈছেহিয়ে। যিহেতু জুবিন দা ঢুকুৱাৰ দুখ নহয় জানো, বহুতেই জানিছে, কিন্তু আমাৰ বাহিৰে মানে বহুতেই জনাৰ নিচিনা, আমিহে মানে নজনাকৈ আছিলোঁ। তাৰপিছত যিহেতু আমাৰ বিয়া ঘৰখনত মানে অকণমান দুখ দিব বিচৰা নাছিল কাৰণে মানে কোনেও জনোৱা নাছিলে। লগতে আমি খুৱাই বোৱাই আজৰি কৰি মানুহ যেতিয়া শেষ হৈছে আৰু তেতিয়া আমি গোটেইখিনিয়ে পৰিয়ালটোৱে মিলি অকণমান নাচ বাগ কৰিলোঁ। যিহেতু এইখিনি আনন্দৰ মুহূৰ্ত আৰু সাঁচি ৰাখিব বিচাৰিলোঁ, যিহেতু বিয়া বুলিলে মানুহৰ জীৱন মৃত্যু বিবাহ এইকেইটা মানে এবাৰেই আহে নহয় জানো। হয় আজি সৰু বিয়াখন হৈছে, কিন্তু কালিলৈ হয়তো বৰ বিয়াখন নিজৰ কথা, যিহেতু আজিকালি ছোৱালী নিজৰ মতেই কিছুমান ছোৱালী গুচি যায়, তাতে থাকি বাকীখিনি নাজানো, সেইটো তাই নিজৰ ভৱিষ্যত নিজৰ কথা। তথাপিতো যিখিনি পাইছোঁ সেইখিনিকে সুমধুৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে একে মোৰ জেশাহু 2 নম্বৰ জেশাহু, একদম তেওঁৰ লগত পূৰা নাচন দিছোঁ। মানে আমি দুজনীয়ে ইমানেই নাচিছোঁ, লাষ্টত গৈ মানে ভাগৰ লাগি গৈছেগৈ আৰু কিন্তু নাচি আছোঁ যদিও জুবিনদাৰ এটা গান লগাই নাচি আছিলোঁ, চাব দেই। মানে সেইখিনি সময়তো আমি জুবিনদাৰ গানতহে নাচিছিলোঁ মানে বিহুত, আৰু মানে বেছি ভাল লাগিছিল সেই মুহূৰ্তখিনি। আৰু সেইকাৰণে মানে মই ভিডিঅ' ক্লিপখিনি মানে ধৰি ৰাখিব চেষ্টা কৰিলোঁ, যাতে কেতিয়াবা মন গ'লে চাব পাৰোঁ, লগতে আমাৰ স্মৃতি হিচাপে ৰৈ যায়, যাতে জুবিনদাৰ সেই দিনটোতে যে আমি হেৰুৱাইছিলোঁ সেইটো যাতে কেতিয়াও নাপাহৰোঁ। সেইখিনিৰ কাৰণে আমি মনত ৰাখিবৰ কাৰণে স্মৃতিখিনি ৰাখিলোঁ। লগতে ঘৰখনৰো যদি হওকচোন প্ৰথম বিয়া হৈছে আমাৰ, মই অহাৰ পৰা মানে আমাৰ ঘৰত প্ৰথম বিয়া এখন, সেইকাৰণে মানে অকণমান স্মৃতি কৰি ৰাখিবলৈ বিচাৰিলোঁ। আৰু লগতে এবিতে মোৰ সাঁচি ৰাখিলোঁ আৰু সকলোৱে চাব বুলি আশা ৰাখিলোঁ। একদম কি ক'ম, ধামাকা চলি আছে পূৰা, মানে একদম
গোটেই পৰিয়াল এইটো অৱশ্যে ল'ৰা আমাৰ ওচৰৰে হয় আৰু সি একদম মানে চবফালে পাৰ্গত আৰু সিও আহি একদম পূৰা এনজয় কৰিছে আৰু আমিবোৰে একদম তাক অকলে নাচিব দি পেলাই মানে বহি বহি চাইছোঁ আৰু তাক কৈ আছোঁ যে এনেকৈ নাচা তেনেকৈ নাচা আৰু লাষ্টত গৈ তাক আকৌ ভিনদেউৱে মানে আমাৰ এই বাইদেৱে নাচিছে যে নাচা বাইদেউগৰাকী ভিনদেউৱে মানে একেবাৰে পুৰস্কাৰ দিছে দেই 100 টকা এটা পুৰস্কাৰ দিছে তাৰ মানে আৰু একদম মানে ফুল জোচ আহি গ'ল আৰু তাৰ পাছত গোটেই সোপাই মিলি পেলাই নাচিলোঁ আমাৰ ঘৰৰ মানে একদম মোৰ ভতিজাহঁত বৌহঁত জেঠাহঁত চব আৰু একে কইনায়ো নাচিছে তাৰপিছতে আকৌ ভণ্টি এজনী আহিছিলে তাইও নাচিছে ননদ এজনী আৰু তাইও গোটেই সোপাই মিলি মানে ফুল এনজয় কৰিলোঁ আৰু তাৰপিছত যেতিয়া মানে শুনিছোঁ কথাখিনি মোৰ যে একদম অৱস্থা বেয়া হৈ গৈছে জানেনে কি ক'ম উপায়ো নাই দুখৰ মাজতে সুখটো ল'বই লাগিব নহয় জানো কাৰণ এইখিনিও এৰিব নোৱাৰোঁ জুবিন দাৰ মানে জুবিন দাকো আওকাণ কৰিব নোৱাৰোঁ কাৰণ আমাৰ হিয়াৰ আমঠু যিহেতু বহুত বেছি ভাল পাওঁ ভাষাৰে বুজাব নোৱাৰোঁ কিমান যে ভাল পাওঁ তথাপিতো সেইটোও ধৰিছোঁ আৰু এইখিনিও ৰাখিব চেষ্টা কৰিছোঁ যাতে এইখিনি স্মৃতিও কোনোদিন আমি পাহৰিব নোৱাৰোঁ সেইকাৰণে মানে কোনেও বেয়াকৈ নল'ব যে এনেকুৱা এটা সময়ত এনেকুৱা এটা দিনত এইবোৰ ভিডিঅ' কিয় দিলে কিন্তু আমাৰ দিবলৈ মোৰ ইচ্ছা নাছিল কিন্তু আজি 10 দিনেই পাৰ হ'ল জানেনে এই ভিডিঅ'খিনি তথাপিতো মই দিয়া নাছিলোঁ মনৰ দুখতে কিন্তু এতিয়া দিছোঁ যিহেতু দুখৰ মাজত সুখ বিচাৰি ল'বই লাগিব যোৱাজন গুচি গ'ল কিন্তু তেওঁক যদি আমি সদায় কান্দি কান্দি সুঁৱৰি থাকোঁ কিন্তু তেওঁ আত্মাই কষ্ট পাব সেয়েহে আমি মানে অলপ হাঁহি হ'লেও তেওঁক আনন্দ দিবলৈ চেষ্টা কৰিলোঁ যাতে তেওঁ আত্মায়ো শান্তি পায় ইফালে আকৌ পিছদিনাখন প্ৰেজেণ্টবোৰ উলিয়াই ল'লে মাটিতে কাপোৰ এখন পাৰি লৈ সকলোবোৰ প্ৰেজেণ্ট উলিয়াই সকলোৱে চোৱাত ব্যস্ত যিহেতু বিয়া বুলিলে প্ৰেজেণ্ট চোৱাটো মেইন হয় নহয় জানো আৰু সকলোৱে চাই চিতি লৈ পেলাই মানে দুখো লাগি আছে তথাপিতো তাৰ মাজতে অকণমান নিজকে বুজাইছোঁ আৰু কি কৰিম উপায়টোতো নাই নহয়